পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী নৰনাৰায়ণ স্বৰূপ সমস্ত বজ্জল গোপী সদৃশ ভক্তিস্বৰূপ আইসকল, গোবিন্দ প্ৰভুৰ নিত্য সংগী গোপবালক সদৃশ যুৱকসকল, বৈকুণ্ঠ স্থানৰ উপবিষ্ট হৈ থকা পৰম শ্ৰদ্ধেয় বৈষ্ণৱসকল, ভকতসকল, গুৰুসকল, জয় জয়তে আমি সমস্তজনৰ চৰণত সেৱাভাগী অৰ্পণ কৰা হৈছে। ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠান ইতিমধ্যে চলি আছে, আপোনালোকে জ্ঞাত। আমি ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানটি আহি প্ৰত্যেক সপ্তাহে চৰ্চন কৰি আহি আমি তৃতীয় স্কন্ধত উপনীত হৈছোঁ। তৃতীয় স্কন্ধৰ আমি বহুখিনি সুন্দৰ সুন্দৰ পাঠ ইতিমধ্যে পৰ্যালোচনা কৰি যোৱা হ'ল। যোৱা সপ্তাহত অৰ্থাৎ যোৱা পবিত্ৰ দিনত খুব সুন্দৰ এটি পাঠ আমি পৰ্যালোচনা কৰি থকা হৈছে। যেতিয়া ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিবলৈ ভগৱন্তই ইচ্ছা কৰিলে আৰু সেই ভগৱন্তৰ ইচ্ছাত সৃষ্টিখন আগবঢ়াই নিবৰ বাবে ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মাদেৱক সৃষ্টি কৰিলে। আৰু ব্ৰহ্মাদেৱক সৃষ্টি কৰি ব্ৰহ্মাদেৱে একো মুহূৰ্ত নাপালে, তেওঁ ক'ৰ পৰা আহিছে, কেনেকৈ সৃষ্টি হ'ল, বহুদিন তপ কৰিলে, জপ কৰিলে। তাৰপিছত ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱৰ তপত সন্তুষ্ট হ'ল। সন্তুষ্ট হৈ ব্ৰহ্মাদেৱক ভগৱন্ত পুৰুষে শক্তি প্ৰদান কৰিলে আৰু সেই শক্তি অনুসৰি তেওঁ কিয় সৃষ্টি কৰিছিল এই কথা ব্ৰহ্মাদেৱক জনালে ভগৱন্ত পুৰুষে, যে তেওঁ বহুদিন যোগৰ বলেৰে নিদ্ৰাৰ জৰিয়তে সমস্ত জগতখন গৰ্ভতে লৈ আছিল। পুনৰ গৰ্ভৰ পৰা তেওঁ জীৱবিলাকক উলিয়াই এখন ব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে আৰু তেওঁ এই ইচ্ছাত সহায় জনাবৰ বাবে তেওঁ ব্ৰহ্মাদেৱক সৃষ্টি কৰিছে। গতিকে তেওঁ জীৱবিলাকক তেওঁৰ জৰিয়তে সৃষ্টি কৰিব লাগে। কিন্তু ব্ৰহ্মাদেৱে তেওঁ কেনেকৈ সৃষ্টি কৰিব লাগে এই কথা নাজানে। ভগৱন্ত পুৰুষে যেতিয়া তেওঁক দিব্য জ্ঞান প্ৰদান কৰিলে, তেতিয়া ব্ৰহ্মাদেৱে জানিলে যে এই ব্ৰহ্মাদেৱ এইবাৰে যে তেওঁ ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিবলৈ কৈছে এনেকুৱা নহয়। ইয়াৰ আগতেও ভগৱন্ত পুৰুষে কৈছে, হে ব্ৰহ্মাদেৱ, তোমাক মই দিব্য জ্ঞান প্ৰদান কৰিছোঁ, বহু যুগে যুগে তুমি ব্ৰহ্মাণ্ড সৃষ্টি কৰি আহি আছা, কিন্তু প্ৰলয়ৰ শেষত তোমাকে প্ৰমুখ্য কৰি সমস্ত জীৱবিলাক মোৰ উদৰত বাস কৰে। গতিকে তুমি পাহৰি গৈছা আৰু সেইকাৰণে মই তোমাক দিব্য জ্ঞান প্ৰদান কৰিছোঁ। তুমি গম পাবা যে আগতেও তুমি ব্ৰহ্মাণ্ড সৃষ্টি কৰিছা। সেইকাৰণে আমাৰ কৃপালু মহাপুৰুষ মাধৱ মহাপুৰুষজনাই নামঘোষাত লিখিছে, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। অকল এখন ব্ৰহ্মাণ্ড নহয়, কোটি কোটি ব্ৰহ্মাণ্ড আছে। আমি যে এইবাৰে জন্ম লৈছোঁ এনেকুৱা নহয়, ইয়াৰ আগতো আমি বহুবাৰ জন্মগ্ৰহণ কৰিছোঁ। কিন্তু ভগৱন্ত পুৰুষ আৰু আমাৰ মাজত পাৰ্থক্য সেইখিনিতেই। এবাৰ অৰ্জুনে ভগৱন্ত পুৰুষক কৈছিল যে, হে প্ৰভু, তুমি মিছা কথা কৈছা। যেতিয়া অৰ্জুনক গীতা কৈ আছিল, তেতিয়া ভগৱন্ত পুৰুষে কৈছিল যে তোমাক কোৱাৰ আগতেও গীতা মই সূৰ্য দেৱতাক কৈছিলোঁ। তেতিয়া অৰ্জুনৰ এটা প্ৰশ্ন হৈছিল যে, হে প্ৰভু, তুমি মোতকৈ 14 বছৰমান ডাঙৰ, বহুত ডাঙৰ নহয়, কিন্তু তুমি আৰু মোৰ মাজত বিশেষ পাৰ্থক্য নাই, কিন্তু সূৰ্য দেৱতাটো বহু যুগৰ পৰা আছে, তুমি আকৌ সূৰ্য দেৱতাক গীতা কৈছোঁ বুলি কৈছা, এই কথাটো মোৰ বিশ্বাস নহয়। তেতিয়া ভগৱন্ত পুৰুষে অৰ্জুনক এটা কথা কৈছিল যে, হে সখা, তোমাৰ মোৰ মাজত পাৰ্থক্য সেইটোৱেই, এই ব্ৰহ্মাণ্ডখন সৃষ্টি কৰোঁতে তুমি এইবাৰে যে অৰ্জুন হৈ জন্ম লৈছা এনেকুৱা নহয়, আগতো বহুবাৰ অৰ্জুন হৈ জন্মগ্ৰহণ কৰিছিলা। কিন্তু ময়ো বহুবাৰ জগতৰ সৃষ্টিকৰ্তা হিচাপে মই জন্মগ্ৰহণ কৰিছোঁ। কিন্তু তোমাৰ মোৰ মাজত পাৰ্থক্য এইটোৱে, আগৰ জন্মৰ কথাবিলাক মোৰ মনত থাকে, মই কি অৱতাৰ গ্ৰহণ কৰিছিলোঁ, কাক কেনেধৰণে লীলা কৰি কেনেধৰণে মই দুষ্টক দমন শান্তক পালন কৰিছিলোঁ, এই সকলো কথা মোৰ মনত থাকে।
আৰু তোমাৰ সেই কথাখিনি মনত নাথাকে তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য সিমান কি গতিকে মই যেতিয়া সূৰ্যদেৱতাক সৰ্বপ্ৰথমে গীতা কৈছিলোঁ সেই সময়ত তুমিও এই জগতত আছিলা কিন্তু কালৰ পলয়ত তুমি মোৰ উদৰত বাস ল'লা আৰু পুনৰ তুমি আকৌ অৰ্জুন হৈ জন্মগ্ৰহণ কৰিছা কিন্তু মোৰ মনত আছে সেই কথাবিলাক কিন্তু তোমাৰ মনত নাথাকে যিহেতুকে তুমি বিষয়ৰ মায়াৰ প্ৰভাৱত পৰি থাকা ঠিক তেনেকৈ ব্ৰহ্মাদেৱেও মায়াৰ জালত পৰি থাকে সেইকাৰণে নামঘোষাত লিখিছে যে ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱ জগত মায়াৰ সজ্জাত শুই থাকে আমি জীৱবিলাকে ভগৱন্তৰ উদৰৰ পৰা বসবাস কৰি পুনৰ জগতলৈ আহোঁ যদিও আমি মায়াৰ প্ৰভাৱত আমি সমস্ত কথা পাহৰি যাওঁ এইটো নহয় যে আপুনি বা আমি আজি যে এই পবিত্ৰ স্থানত মুখামুখিকৈ ভাগৱতৰ সন্মুখত বহি ভগৱন্তৰ পৰম পবিত্ৰ গুণ কথা যে শ্ৰৱণ কৰিছোঁ এই কথাটো আজিৰ নহয় আপোনাৰ হওক আমাৰ বহুদিনৰ চিনাকি এই জন্মৰ নহয় কোটি কোটি জন্মৰ আগতেও আপোনাৰ হওক আমি একেলগ হৈছিলোঁ আমাৰ মনত নাথাকে আমি মায়াৰ প্ৰভাৱত পৰি আজি 10 বছৰ আগত যিখিনি কথা আছিল সেইখিনি কথাকে আমাৰ মনত নাই কেনেকৈ আগৰ জন্মৰ কথা মনত থাকিব গতিকে আমাৰ পাৰ্থক্য সেইখিনিয়ে আমি মায়াৰ প্ৰভাৱত পৰি থাকোঁ গতিকে ব্ৰহ্মাদেৱেও মায়াৰ প্ৰভাৱত পৰি থকাৰ কাৰণে ভগৱন্ত পুৰুষক কৈছিল যে মই কেনেকৈ সৃষ্টি কৰিম তেতিয়া ভগৱন্ত পুৰুষে দিব্য জ্ঞান প্ৰদান কৰাৰ লগে লগে ব্ৰহ্মাদেৱৰ সকলো কথা মনত পৰি গ'ল আৰু লগে লগে ব্ৰহ্মাদেৱে ভগৱন্ত পুৰুষক স্তুতি কৰিলে স্তুতি কৰোঁতে এই কথাখিনি কৈছে যে হে প্ৰভু মোৰ মনত পৰি গৈছে যে মই আগতেও মানৱ নামৰ জীৱ সৃষ্টি কৰিছিলোঁ আৰু এই মানৱ নামৰ জীৱ সৃষ্টি কৰোঁতে এই জগতত জীৱবিলাকে কিয় ভগৱন্ত পুৰুষক ভজিবলৈ ইচ্ছা নকৰে আৰু ইচ্ছা নকৰি তেওঁলোকে কিয় আত্মঘাতী হৈ জগতৰ যন্ত্ৰণা ভুগিব লগা হয় এই কথাখিনি প্ৰভু ভগৱন্তক স্তুতিৰ মাজেদি আগবঢ়াইছে গতিকে আজি আমাৰ সেইখিনিৰ পৰা পাঠটো আৰম্ভ হ'ব আপোনাৰভাৱে একমনে ধ্যানেৰে শুনিব নিশ্চয় ভাল পাব হে ৰাম যদি প্ৰভু তজু সম ধীতি নিদ্ৰা নাই তভুৰংগে জীৱ কৌদৰে দিয়া ঠাই খুটিয়া ৰহিলা এহি অনন্ত সজ্জাত তেভে নাভি পদ্মলোক পদ্ম ভৈল জাত হে ৰাম হেহি পদ্ম হন্তে মই ভৈলো উৎপতি নমুকুতি বাৰ হেন অগতিৰ গতি এহি মতে নানা স্তুতি কৰি সৃষ্টি কৰে কৰজোৰে প্ৰাৰ্থনা কৰন্ত ইয়াত পৰে হে প্ৰভু তুমি মাত্ৰ সুহিদ লোকৰ মোক এহি মত জ্ঞান দিও মহে চৰ পূৰ্বৱতে যেন মতে এহি তিনি লোক সজীৱাক পাৰো হেন কৃপা কৰিওক যেতিয়া ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱক দিব্য জ্ঞান প্ৰদান কৰিলে ব্ৰহ্মাদেৱৰ আগৰ সৃষ্টিৰ কথাবিলাক মনত পৰি গ'ল তেওঁ কৈছে যে মই আগতেও তিনি তলৈক্য সৃষ্টি কৰিছিলোঁ হে প্ৰভু ভগৱন্ত তোমাৰ কৃপাৰ অবিহনে মই সৃষ্টি কাৰ্য আগবঢ়াব নোৱাৰোঁ মোৰ মনত পৰিছে মই আগত তিনি তলৈক্য সৃষ্টি কৰিছিলোঁ স্বৰ্গ মৰ্ত্য পাতাল আৰু এই তিনি তলৈক্যৰ সমস্ত জীৱবিলাকো সৃষ্টি কৰিছিলোঁ কিন্তু আজি মই পুনৰ সৃষ্টি কাৰ্য মোৰ হাতত অৰ্পণ কৰিছে প্ৰভু ভগৱন্তই তুমি যদি মোক এক বিন্দু কৃপা নকৰা তেন্তে মই সৃষ্টি কাৰ্য আগবঢ়াব নোৱাৰিম সেই কথাটোকে কৈছে
পূৰ্বৱতে জনমতে এহি তিনি লোক সজীৱাক পাৰো হেন কৃপা কৰি উক আৰু আমি তজু আজ্ঞা কৰি হিৰুগত সজীৱো বিষম কৰি প্ৰাণীগত যত অৰ্থাৎ ব্ৰহ্মাদেৱে সৃষ্টি কৰিবৰ কাৰণে সৰ্বপ্ৰথমে ভগৱন্ত পুৰুষৰ পৰা আজ্ঞা লৈছে আজ্ঞাৰ উপৰিও বহু বছৰ তপ জপ কৰিলে এতিয়া আপোনাৰ হওক বা আমিও একোজন ব্ৰহ্মা আমিও ব্ৰহ্মাদেৱৰ নিচিনাকৈ জীৱ সৃষ্টি কৰোঁ সংসাৰ পাতনি মেলোঁ কিন্তু আজি ব্ৰহ্মাদেৱে ভগৱন্তৰ পৰা দিব্য জ্ঞান পোৱাৰ পাছতো সৃষ্টি কাৰ্য কৰিবলৈ লোৱাৰ আগতে ভগৱন্তৰ আদেশ গ্ৰহণ কৰিছে কিন্তু আমি সৃষ্টি কাৰ্য কৰিবলৈ লোৱাৰ সময়ত সঁচাকৈ ভগৱন্তৰ পৰা আদেশ লৈছিলোঁ নে সঁচাকৈ ভগৱন্তৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছিলোঁ নে এই কথাখিনি ভাগৱতৰ মাধ্যমেদি আমি বুজিব লাগিব ভাগৱতে আমাক এই কথাবিলাককে কয় আজি ব্ৰহ্মাদেৱৰ স্তুতিৰ জৰিয়তে আমাৰ যিসকল নৱপ্ৰজন্ম বৈবাহিক জীৱন আগন্তুক আছে তেওঁলোকে যেতিয়া বিবাহ কাৰ্য সমাপন কৰিব যেতিয়া তেওঁলোকে ব্ৰহ্মাদেৱৰ নিচিনাকৈ তেওঁলোকৰ সংসাৰখন আগবঢ়াব বিচাৰিব তেতিয়া তেওঁলোকে জপ তপ কৰিব লাগিব ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব যাতে তেওঁলোকৰ গৰ্ভ বা তেওঁলোকৰ ঔৰসে যাতে এটি সুসন্তান জগতলৈ নামি আহে কিন্তু আমি দেখা যায় আজি ভাগৱত অনুষ্ঠানৰ জৰিয়তে আমি এই কথাবিলাক সমাজৰ মাজলৈ পঠিওৱা হৈছে ভাগৱত অনুষ্ঠানটি আমি কেৱল মনোৰঞ্জনৰ কাৰণে পঢ়ি থকা নাই ভাগৱত অনুষ্ঠানটোৰ মাধ্যমেদি আমাৰ জগতৰ কি কল্যাণ সাধন হয় এই কথাবিলাক আমি আতিগুৰি মাৰি উলিয়াই দিছোঁ কিন্তু দেখা গৈছে যিসকল নৱ বিবাহিতা লোক আহিব লাগে তেওঁলোক কিন্তু অহা দেখা নাযায় তথাপিতো আমি আশা ৰাখিছোঁ যে আপোনালোকৰ প্ৰত্যেক ঘৰ গৃহত যিসকল নৱ বৈবাহিক জীৱন আৰম্ভ কৰি আছে তেওঁলোকক এই কথাখিনি ক'বগে লাগিব নহলে আমি ভাগৱত শ্ৰৱণ কৰা কোনো সাৰ্থকতা নাহিব অৰ্থাৎ এই জগতলৈ সন্তান নমাই আনিবলৈ হলে বা জীৱ সৃষ্টি কৰিবলৈ হলে সৰ্বপ্ৰথমে ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ ভগৱন্তৰ পৰা আশীষ বিচাৰিব লাগিব যে মই জগতত এটি সুসন্তান বিচাৰিছোঁ অকল যে ব্ৰহ্মাদেৱেই এনেধৰণে স্তুতি কৰিছিল এনেধৰণৰ নহয় ভক্ত প্ৰহ্লাদক জন্ম দিবৰ সময়তো কায়াধু আৰু হিৰণ্যকশিপুৰে গোটেই ৰাতিটো নাৰায়ণ নাম জপ কৰি এটি সুসন্তান জগতলৈ নমাই আনিছিল তাৰোপৰি কপিল দেৱহতী সংবাদতো কপিল প্ৰভু পদম লিখিয়ে বহু বছৰ তপ সাধনা কৰি জগতলৈ নমাই আনিছিল তাৰ পাছতো পিঞ্চি আৰু হুতপা অৰ্থাৎ বসুদেৱ আৰু দৈৱকীও পূৰ্বজন্মতে ভগৱন্তক পাবৰ কাৰণে বহু বছৰ তপ আৰু জপ কৰিছিল তাৰ পাছতো আৰু আপোনালোকক উদাহৰণ দিব বিচাৰিম যে অদিতিয়ে কাশ্যপ ঋষিৰ পৰা পয়ুবত ব্ৰত গ্ৰহণ কৰি ব্ৰাহ্মণ অৱতাৰ এই জগতলৈ নমাই আনিছিল গতিকে আমাৰ পৰিয়ালবিলাকত এটি সুসন্তান পাবলৈ হলে সৰ্বপ্ৰথমে ভাগৱত শ্ৰৱণ কৰিবই লাগিব সাধুৰ সংগলৈ আহিবই লাগিব আৰু যদি সাধুৰ সংগলৈ নহাকৈ ভাগৱত এখন অপ্ৰাসংগিকতা বুলি ভাবি কেৱল বয়োজ্যেষ্ঠ লোকসকলে নামঘৰত পঢ়ি মাছাল খাব লাগে বুলি যদি ভাবি লৈছে তেন্তে জীৱনত এটা ডাঙৰ ভুল কৰা হৈ যাব গতিকে আমি এই ভাগৱতক এই কাৰণে গুৰুত্ব প্ৰদান কৰিছোঁ যাতে আমি কৰি অহা ভুলবিলাক যাতে পুনৰ ভুল নহয় আমি কৰি অহা যিখিনি অসুবিধাৰ সন্মুখীন হৈছে সেইখিনি যাতে নৱবিবাহিত বা নৱপ্ৰজন্মৰ মাজত যাতে তেনেধৰণৰ অসুবিধাৰ সন্মুখীন নহয় গতিকে আপোনালোকে যিমান লোক ইয়াত উপস্থিত আছে সকলোৱে আজি এই টোপোলাটো লৈ যাওক আপোনালোকৰ ঘৰত সতি সন্তানক এই কথাখিনি কওকগৈ যে ব্ৰহ্মাদেৱৰ স্তুতি অৰ্থাৎ ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিবলৈ লওঁতে সৰ্বপ্ৰথমে ভগৱন্তৰ পৰা আশীষ বিচাৰিছে যদিও তেওঁ পূৰ্বতে বহুবাৰ ব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল তথাপিতো এইবাৰ ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিবলৈ যাওঁতে ভগৱন্তৰ পৰা আশীৰ্বাদ নহ'লে তেওঁ জন্মৰ বৃত্তান্ত বা জন্ম কাৰ্য আগবঢ়াব নোৱাৰিব সেইধৰণে এই কথাবিলাকৰ মাধ্যমেদি আমাকো এই কথাবিলাক উপলব্ধি কৰোৱাইছে যে আমিও সৃষ্টি কৰাৰ আগমুহূৰ্তত সাধুৰ সংগত বা ভগৱন্তৰ চৰণত সেৱা সৎকাৰ কৰি আমি সময় খেন বিচাৰি এটি সন্তান জগতলৈ নমাই আনিব লাগিব তেতিয়াহে সেই সন্তানটিয়ে অকল
পৰিয়ালটোক কল্যাণ কৰাই নহয়, গাঁওখনক কল্যাণ কৰাই নহয়, জগতৰ কল্যাণ সাধন হ'ব। এই কথাখিনি নজনাৰ কাৰণে বা ভাগৱত আমি সঠিকভাৱে শ্ৰৱণ নকৰাৰ কাৰণে আমি সদায় একেটা কাৰ্যকে বা একেধৰণে জীৱন নিৰ্বাহ কৰি থাকিব লগা হৈছে। গতিকে আমি আশা কৰিম যাতে আমাৰ আজি এই পবিত্ৰ দিনটো অথলে নাযায়। এই পবিত্ৰ দিনত যি দুটা কথা আমি জানিছোঁ, এই দুটা কথা আমি ঘৰলৈ লৈ গৈ আমাৰ সতি সন্তানবিলাকক এই কথাখিনি উপলব্ধি কৰোৱাবই লাগিব। তেতিয়াহে আমি ভৱিষ্যতে এটি সুন্দৰ বৈষ্ণৱ পৰিয়াল বা এটি বৈষ্ণৱ পুত্ৰ আশা কৰিব পাৰিম। এই কথাখিনি ব্ৰহ্মাদেৱে এনেধৰণে প্ৰাৰ্থনা কৰিছে আৰু কৈছে, হে ৰাম, হে প্ৰভু, তুমি মাত্ৰ সুহৃদ লোকৰ মোক এহি মত জ্ঞান দিয়া মহেশ্বৰ। পূৰ্বৱতে যে নমতে এহি তিনি লোক সজীৱাক পাৰো হেন কৃপা কৰিওক। আৰু আমি তজু আজ্ঞা কৰি হিৰোগত সজীৱ বিষম কৰি প্ৰাণী গত যত। সিটো পাপ যে নমতে এৰাইবাক পাৰো হেন কৃপা কৰা নাথ চৰণত ধৰো। তোমাৰ হে ৰূপইটো বিচিত্ৰ জগত তাক মই নিৰ্মাণ কৰিব নামত। হে প্ৰভু, যদি পূৰ্বতে সৃষ্টি কাৰ্য কৰোঁতে যদি মোৰ কোনোবাখিনিত মোৰ পাপ হৈছিল, সেই পাপখিনি মোক দূৰ কৰা, যাতে তুমি বিচৰাৰ মতে বিচিত্ৰ এই ব্ৰহ্মাণ্ডখন যাতে মই ভাগে ভাগে সৃষ্টি কৰিব পাৰোঁ। সেই নাথ, তোমাৰ চৰণত ধৰি মই কাকতি মিনতি কৰিছোঁ, যাতে তোমাৰ কৃপাৰ অবিহনে বা তোমাৰ কৃপাৰ জৰিয়তেহে মই এই জগতখন আগবঢ়াব পাৰিম। তোমাৰ হে ৰূপইটো বিচিত্ৰ জগত তাংক মই নিৰ্মাণ কৰিব নানা মত। তথাপিতো বাক্য যেন বিফল নোহয়, ইমত কৰুণানাথ কৰিবে লাগয়। হে ৰাম জয় জয় ভগৱন্ত দেৱকী পাময়। মায়া শয্যাচাৰী প্ৰভু উঠিতে লাগয়। উঠা প্ৰেম নয়ন পংকজ পৰকাশী, চান্দমুখে মধুৰ বচন বুলি হাঁহি। এনেধৰণে ব্ৰহ্মাদেৱে বহু স্তুতি কৰাৰ পাছত তেওঁ মায়াৰ শয্যাখনৰ পৰা হাৰ পালে। তেওঁ পূৰ্বতে মায়াৰ প্ৰভাৱত পৰি আছিল। মায়াৰ প্ৰভাৱত পৰি থকাৰ কাৰণে তেওঁ কোনো জ্ঞান নাছিল, উপলব্ধি নাছিল। আৰু ভগৱন্তই যেতিয়া তেওঁ কৃপা কৰিলে, তেওঁ মায়াৰ শয্যাৰ পৰা উঠি তেওঁ প্ৰভু ভগৱন্তক গদগদ ভাষাৰে কৈছে, হে প্ৰভু, তোমাৰ নয়ন পংকজত, তোমাৰ চান্দমুখে মোক মধুৰ বচনেৰে তুমি মোক উপদেশ প্ৰদান কৰা। সকলো লোকৰ প্ৰভু মিলায়ো আহ্লাদ, আমাৰ দুখ বাপ দুৰ্ঘোৰ বিষাদ। বদতি মৈতে অৰিখি শুনিও বিদুৰ, এহি মতে ব্ৰহ্মাস্তুতি কৰিলা প্ৰচুৰ। এনেধৰণে ব্ৰহ্মাদেৱে বহু ধৰণৰ স্তুতি কৰিছিল। এই কথাখিনি নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতৰ আগত কৈ আছিল। যেতিয়া পৰীক্ষিতৰ আগত ভাগৱত কৈ আছিল যে ব্ৰহ্মাদেৱে সৃষ্টিৰ প্ৰাৰম্ভণিতে এনেধৰণৰ স্তুতি কৰিছিল, যিখিনি কথা পৰীক্ষিতে নিৰ্গুণবাদী শুকদেৱৰ পৰা জানিবলৈ পৰম ইচ্ছা কৰিছিল। আৰু অন্যহাতে যেতিয়া বিদুৰে তীৰ্থভ্ৰমণ কৰি কৰি মৈত্ৰেয় ঋষিক লগ পাইছিল আৰু মৈত্ৰেয় ঋষিৰ পৰাও বিদুৰে এই কথাখিনি জানিবলৈ বিচাৰিছিল, হে গুৰুদেৱ, সেই সময়ত নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক যে কৈ আছিল ব্ৰহ্মাই সৃষ্টি কৰাৰ প্ৰাৰম্ভণিতে যি স্তুতি কৰিছিল, এই কথাখিনি মোক কওকচোন। এনেধৰণে ভাগৱত দুটা স্থানত ব্যক্ত হৈ থাকে।
এটা স্থানত নমীক্ষা অৰণ্যত মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈ আছে আৰু এটা স্থানত গংগাৰ পাৰত নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক কৈ আছিল গতিকে এই কথাটো কৈছে যে বদতি মানে কোৱা বদতি মৈত্ৰেয় ঋষি শুনিও বিদুৰ এহিমতে ব্ৰহ্মাস্তুতি কৰিলা প্ৰচুৰ হে বিদুৰ তুমি পৰম ভক্ত এনেধৰণে ব্ৰহ্মাদেৱে বহু কাতৰ বিতৰ কৰি প্ৰভু ভগৱানক স্তুতি কৰিছিল তেওঁ সৃষ্টি কৰাৰ প্ৰাৰম্ভণিতে আৰু কি কৈছিল হে ৰাম মন বচনৰ শক্তি যিমানে আশ্ৰয় এহিমানে বুলি মৌন ভৈলা মহাশয় তম্ভিয়া ৰহিলা বিধি যেন শ্ৰান্ত পাই প্ৰেমে নয়নৰ নীৰ ধাৰে বহি যায় ব্ৰহ্মাদেৱৰ মন বচনত যিমান শক্তি আছিল যিমান পাৰে তেওঁ শান্ত আৰু মৌন ভাৱেৰে ভগৱন্ত পুৰুষৰ চৰণত স্তুতি কৰিছিল তেওঁ প্ৰেমে নয়নৰ নীৰ ধাৰাসাৰে বৈ আহিছিল চকুলো নিগৰি আহিছিল তেওঁ মন বচনত যিমানখিনি শক্তি আছিল সিমান ধৰণৰ শক্তি প্ৰয়োগ কৰি প্ৰভু ভগৱন্তৰ চৰণত কাকুতি মিনতি কৰি এই স্তুতি কৰিছিল হে ৰাম ব্ৰহ্মাৰ ভাৱক দেখি জগত ঈশ্বৰ উপজিল মনে আতি কৃপা বহুতৰ আনন্দ নয়নে চাই দুখ দূৰ কৰি গম্ভীৰ বচনে মাতি লন্ত দেৱ হৰি ব্ৰহ্মাদেৱৰ চকুলো নিগৰাই প্ৰেম ভাৱেৰে মন বচনৰ শক্তিৰ দ্বাৰা যেতিয়া ভগৱন্তৰ স্তুতি কৰিছিল ভগৱন্তৰ ব্ৰহ্মাদেৱৰ প্ৰতি দয়া উপজিলে আৰু দয়া উপজি ব্ৰহ্মাদেৱক তেওঁ দুহাতেৰে সাৱটি ধৰি উঠালে আৰু তেওঁ মনত এনেধৰণৰ কৃপা উপজিল আনন্দ মনেৰে সমস্তখিনি দূৰ কৰি গম্ভীৰ বচনেৰে ভগৱন্ত পুৰুষে এবাৰ ব্ৰহ্মাদেৱক কিবা এটা ক'বলৈ বিচাৰিছে কি ক'বলৈ বিচাৰিছে ভগৱন্ত বদতি শুনিও প্ৰজাপতি সৃষ্টি অৰ্থে আলাসক এৰিও সম্প্ৰতি কৰিও উদ্যোগ চাৰি বিষাদ বিকল তজু মনোৰথ যত সাধিবু সকল হে ব্ৰহ্মা সৃষ্টি অৰ্থে তুমি যি আলাস বা যি তুমি চিন্তা কৰিছা সম্প্ৰতি সেইখিনি বাদ দিয়া তুমি এটা মনত উদ্যোগৰ ভাৱ লোৱা সমস্ত বিষাদ তুমি দূৰ কৰা তোমাৰ মন আনন্দ কৰি লোৱা যাতে তোমাৰ সৃষ্টি কাৰ্যত কোনো কাৰণতে বাধা নাহে তুমি হয়তো ক'ব বিচৰা যদি বোলা মই তেবে নজানো কমনে তাহাৰ উত্তৰ তেবে শুনায়ে কমনে তুমি হয়তো ক'ব বিচাৰিব পাৰা যে হে ব্ৰহ্মা যে মই সৃষ্টি কাৰ্য কৰিবৰ কাৰণে মোক যিমানখিনি আহিলা প্ৰয়োজন বা যিমানখিনি তত্ত্বৰ প্ৰয়োজন এইখিনি হয়তো তুমি নাজানিব পাৰা এই ধৰণে মোক হয়তো তুমি ক'ব পাৰা তাৰ উত্তৰত মই তোমাক কওঁ শুনা কোনো বিদ্যা তপস্যা কৰিও আশ্ৰয় হৃদয়ত তেবে হবে দেখিও নিশ্চয় এই ৰাম সাৱধান হৈয়া ধৰা সুদিহ ভকতি সকলে প্ৰাণিত মুক দেখা মহামতি তেবে তজু গুচিবে সমস্তে মোহচয় লভিবা পৰমানন্দ গুচিবে সংশয় তুমি যদি হয়তো মোক ক'ব বিচৰা যে সৃষ্টিখন কৰিবৰ কাৰণে মোৰ জ্ঞান নাই বা সৃষ্টি কৰিবৰ কাৰণে মোৰ কোনো তত্ত্ব নাই মই তোমাক ক'ম মই তোমাক কৃপা কৰিছোঁ তুমি পুনৰ স্তুতি কৰিবা আৰু স্তুতি কৰি তোমাৰ হৃদয়ত মোৰ স্বৰূপ দেখিবা সমস্ত জগতত বা সমস্ত ভূততে মোক তুমি দেখিবা আৰু দেখাৰ লগে লগে তুমি সমস্ত জীৱ সৰ্জন কৰিবৰ কাৰণে তুমি মনত শক্তি পাবা সেই কথাটোকে কৈছে সাৱধান হৈয়া ধৰা সুদিহ ভকতি
সকলে প্ৰাণিত মোক দেখা মহামতি তেবে তজু গুচিবে সমস্তে মোহ ছয় লভিবা পৰমানন্দ গুচিবে সংশয় তোমাৰ যদি মনত কেনেবাকৈ সংশয় আহে বা কেতিয়াবা তোমাৰ মোহে যদি আচ্ছন্ন কৰে তেন্তে তুমি যেতিয়া তোমাৰ হৃদয়ত মোক স্তুতি কৰি ভাবিবা বা সমস্ত জীৱবিলাকক মোকেই তুমি দেখিবা তেতিয়া তোমাৰ মোহবিলাক দূৰ হ'ব আৰু সংশয়বিলাক দূৰ হ'ব আৰু তুমি সৃষ্টি কাৰ্য আগবঢ়াব পাৰিবা আৱে মই তোমাক কৰোঁ আশীৰ্বাদ নানা কৰ্ম কৰন্তেও নপাও ক প্ৰমাদ বহুবিধ প্ৰজা স্ৰজন্তেও তজু দেহে কিঞ্চিতে দুখ নক মোৰ অনুগ্ৰহে ভগৱন্তৰ যদি অনুগ্ৰহ থাকে আৰু ভগৱন্তে কৈছে মই যদি তোমাক অনুগ্ৰহ কৰোঁ তেন্তে তোমাৰ কিঞ্চিতো কোনো দুখ নহ'ব তুমি বহুবিধ জীৱ সৰ্জন কৰোঁতে তোমাৰ কোনো প্ৰমাদ বা কৰ্মত কোনো তোমাৰ আউল নালাগে যদি মই তোমাক অনুগ্ৰহ কৰোঁ এই কথাবিলাক আমি যদি উপলব্ধি কৰোঁ সঁচাকৈ আমাৰ জীৱনত ভগৱন্তৰ অনুগ্ৰহ নথকাৰ কাৰণে আমাৰ সতি সন্তানবিলাক সঁচাকৈ বেয়া ফালে গতি কৰিলে যদি সঁচাকৈ ভগৱন্তৰ অনুগ্ৰহ থাকিলেহেঁতেন ভগৱন্তৰ কৃপা থাকিলেহেঁতেন নিশ্চয় আমাৰ সৃষ্টিখনতো বা আমাৰ সংসাৰবিলাকতো আজি আউল নালাগিলেহেঁতেন আজি ব্ৰহ্মাদেৱক সমস্তখিনি কৃপা কৰাৰ পাছত আকৌ স্তুতি কৰিবলৈ কৈছে যে তুমি হৃদয়ত মোক ভাবিবা আৰু হৃদয়ত ভাবি পেলাই সমস্ত জীৱতে মোক দেখি পেলাই তুমি সৃষ্টিখন আগবঢ়াবৰ বাবে তপ কৰিবা আৰু সেই তপত সন্তুষ্ট হৈ মই তোমাক অনুগ্ৰহ কৰিম আৰু মোৰ যদি অনুগ্ৰহ থাকে তোমাৰ কিঞ্চিত মানুহ ক'তো আউল নেলাগে আখম্বাৰ পাপ গুণে নুচুইবে তোমাক মুত মন দিয়া এৰাই বাহা দুখ হুক দুৰ্বিগে মোক আজি নিশ্চয় জানিলা জাতো ভূত গুণহীন কৰিয়া মানিলা শুনিও কপুত্ৰ তুমি কহুনিষ্ঠ বাণী যিটো মহাস্তুত তুমি কৰিলা বখানি হে ব্ৰহ্মাদেৱ তুমি আজি সৃষ্টি প্ৰাৰম্ভণিতে মোক যি স্তুতি কৰি পেলাই মোক মোহিত কৰিলা মই তোমাক নিষ্ঠবাণী ক'ব বিচাৰিম অৰ্থাৎ সত্যবাণী ক'ব বিচাৰিম যিবোৰ বাণী দ্বাৰা তুমি তোমাৰ সংশয়বিলাক নাইকিয়া হৈ যাব যিটো তপ আচৰিলা তেজিয়া সংশয় ই হ'ব মুহুৰ কৃপা জানিবা নিশ্চয় যিটো গুণে মহাপ্ৰীতি ভৈলোহু তোমাত যিহেতু নিৰ্গুণ কৰি বনাইলা আমাত এই স্তুতি কৰি মোক ভজে যিটো জনে তাহাত অল্পতে হওঁ পৰম প্ৰসন্নে ব্ৰহ্মাদেৱে এটা কথা কৈছে যে তুমি মোক স্তুতি কৰোঁতে যেনেকৈ মোৰ নিগুণ ব্ৰহ্মক শ্ৰেষ্ঠতা দি মোক প্ৰাধান্য দি পেলাই তুমি আজি যিটো স্তুতি কৰিলা ভৱিষ্যতে যদি জীৱসকলে এনেধৰণৰ স্তুতি কৰে তেন্তে মই প্ৰসন্ন হৈ যাম ব্ৰহ্মাদেৱৰ স্তুতিটো যদি আমি ভৱিষ্যতে স্তুতি কৰি পেলাই যদি সংসাৰ কাৰ্য আগবঢ়াওঁ তেন্তে ভগৱন্তে কৈছে যে মই প্ৰসন্ন হৈ যাম আমি মনত ৰাখিব লাগিব এই স্তুতিটো যদি আমাৰ উঠি অহা ল'ৰা ছোৱালীক শিকাই দিওঁ যে কেনেধৰণে প্ৰাৰ্থনা কৰিছিলে এই প্ৰাৰ্থনাটো যদি কৰে তেন্তে ভগৱন্তে আজি ব্ৰহ্মাদেৱক কৈছে যে যিটো গুণে মহাপ্ৰীতি ভৈলোহু তোমাক যিহেতু নিৰ্গুণ কৰি বনাইলা আমাক তুমি প্ৰেম ভাৱেৰে মোক নিগুণ ব্ৰহ্ম হিচাপে যেনেকৈ তুমি গুণ বখানি মোক স্তুতি কৰিলা এই স্তুতি যদি ভৱিষ্যতে কোনোবা এজনে কৰে তেন্তে মই তেওঁৰ স্তুতিত প্ৰসন্ন হ'ম এই স্তুতি কৰি মোক ভজে যিটো জন তাহাঁতক অল্পতে হওঁ পৰম প্ৰসন্ন মই অলপতে প্ৰসন্ন হ'ম গতিকে ভগৱন্তৰ গুণবিলাক বখানি যশস্যা কৰি যিবিলাক আমি কৰোঁ সেইবিলাকে হ'ল ভগৱন্তৰ স্তুতি আমি এতিয়া প্ৰাৰ্থনা এটা গাবলৈ যাওঁতে ভগৱন্তক শ্ৰেষ্ঠতা দিওঁ তুমি প্ৰভু নিগুণ গুণৰ সীমা নাই নিগুণ হৈ যাব হুহি গুণ নাই তোমাৰ দয়াৰ কৰোণাৰ গুণেৰে আমাক কৃপা কৰা হে প্ৰভু ভগৱন্ত আমি অধম বৰ্বৰ তোমাৰ দুখানি চৰণত ঠাই দিয়া তুমি সমস্ত জগত সৃষ্টিকৰ্তা পালন কৰোঁতা
তুমি ভকতৰ বৎসল যেনেধৰণে আমি প্ৰভু ভগৱন্তক গুণানুকীৰ্তন কৰি পেলাই ভগৱন্তক ভজিবলৈ বিচাৰোঁ তেনেধৰণে যদি আজি ব্ৰহ্মাদেৱে যেনেকৈ ভগৱন্তক তোষণ কৰিছে তেনেধৰণে যদি আমিও তোষণ কৰোঁ তেন্তে ভগৱন্তই খুব সোনকালে প্ৰসন্ন হ'ম বুলি ভাগৱতৰ মাধ্যমেদি আমাক কৈছে।